গুড মৰ্ণিং বন্ধুসকল। ৰাতিপুৱাই গাড়ীখন ধৰি ওলালোঁ চাফা তাফা কৰি। এইখন হোটেলখন, এইটো চাইডে ভিউ পইণ্টটো পায়, বাংলাদেশ ভিউ পইণ্ট। সৰু সৰু কটেজ আছে। হোটেলখনত থাকিও ভাল লাগে, ৰাতি পূৰা লাইটিং কৰি থৈ দিয়ে। তাৰপিছত পাৰ্কিং প্লেচটো দেখালোঁ। পাৰ্কিং প্লেচটোত চাওকচোন, বহুত গাড়ী আছে আজি। ইয়াতে পূৰা ফুল ৰুম। তাৰপিছত আমি গ'লোঁ কেভলৈ। কেভটো তাতে ইমান ধুনীয়া লাগিছে, দূৰৰ পৰা দেখিছেনে? গাৰ্ডেন অফ কেভ। আৰম্ভ কৰিলোঁ আকৌ যাবলৈ। গাৰ্ডেন অফ কেভ পোৱা আগতে এটা ভিউ পইণ্ট পায়, বৰ ধুনীয়া ভিউ পইণ্টটো। তাতে অলপ ফটো চটো লৈ আমি গাৰ্ডেন অফ কেভ পালোঁগৈ। পাৰ্কিঙত গাড়ী থ'ব জেগাই নাছিলে তথাপিতো। তাৰপিছত আমি গ'লোঁ আউৰা কেভছ। আউৰা কেভছ কৰি তাৰপিছত আমি গ'লোঁ নহালিকা ফলছ। নহালিকা ফলছত পানী অলপেই আছে, বেছি নাই। তাৰপিছত যাব ওলালোঁ আমি নহালিকা ফলছৰ পৰা বেলেগ এটা ফলছ, ডেণ্টেলেন ফলছ নে কি বুলি কয়। তাতো পানী নাছিলে, অলপমান পানী হোৱাৰ বাবে আমি একদম ওচৰলৈকে নগ'লোঁ। নহালিকা ফলছটোলৈকে আকৌ ঘূৰি আহিলোঁ। নহালিকা ফলছটো পানী আছে অলপ, বেছি নাই। তাৰপিছত আপোনালোকক দেখাইছোঁ এয়া ভিউ পইণ্টটো। ভিউ পইণ্টটো বৰ ধুনীয়া, দেখিবলৈও ভাল। পাৰ্কিং প্লেচত বহুত গাড়ী ৰাখিবলৈ যেন জেগাই নাই। তাৰপিছত আমি ডেণ্টেলেন কেভটোত যেতিয়া গ'লোঁ, তাতো দেখিলোঁ পানী অলপমান আছে, বেছি নাই। তথাপিতো কাষ্টমাৰে ভাল পালে। তাৰ পৰা আমি পাৰ্কিঙৰ পৰা ওলাই তাৰপিছত আমি আহিলোঁ থাংখাং পাৰ্ক। তাৰপিছত মই মাজতে এটা সৰু সুৰা ফটো ল'লোঁ। আউৰা কেভছৰ ৰাস্তাটো চাওকচোন, ইমান বেয়া হৈ আছে, পূৰা ধূলিয়ে ধূলি। এনেকুৱা লাগে যেন জংঘলৰ মাজে মাজে গৈ আছোঁ ক'ৰবাত। তাৰ পৰা আমি গুচি গ'লোঁ মৌচুমাই কেভ। মৌচুমাই কেভটোৰ ভিতৰৰ বহুত মানুহ যদিও কিছুমান ঘূৰি আহিছে, সোমাই যাব পৰা নাই। কিছুমানে গৈছে দুই এজন। বেছি শকত মানুহ হ'লে যাব নোৱাৰে, আৰু কিছুমান মানুহে ভয়ো কৰে। দাদা এজনে ঘূৰিয়ে গুচি গ'ল। তথাপিতো আমি যিমান পাৰোঁ, মই সৰু বাচ্ছা এটা আছিলে, তেওঁকে লৈ পিনি আগবাঢ়িবলৈ ল'লোঁ। যিটো বাচ্ছা বহুত চতুৰ হয়, তথাপিও তাকে ই যাম বুলি ক'লে যায়েই। এনেকুৱা বস্তু সি ঘূৰি নগ'ল। তাক লৈ মই আগবাঢ়িবলৈ লাগিলোঁ। আন্ধাৰ, সৰু সৰু লাইট দি থৈ দিছে। লাহে লাহে আগবাঢ়িলোঁ। ভিতৰত ক'ৰবাত জেগাত মাথাটো লাগে, বহুত দুখ পায়। তেনেকৈয়ে আমি আগবাঢ়ি গৈ থাকিলোঁ। তাৰপিছত বন্ধুসকল সন্ধিয়া হ'ল। আমি হোটেললৈ ঘূৰি আহোঁতে এটা ধুনীয়া, আমাৰ চানটো কি ধুনীয়াকৈ হৈছে। নমস্কাৰ।